আজি ভিডিঅ'টোত আজি আমাৰ থাৰ্ড মডেল পেপাৰখনৰ কুৱেশ্যন ডিছকাছ কৰিম। এইটো থাৰ্ড মডেল পেপাৰ হয়। কি কৈছে, ফাৰ্ষ্ট 2:4:5 অনুপাতত থকা তিনিটা সংখ্যাৰ যোগফল 110 হলে আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা। If the ratio of three number 2:4:5 and the sum of them is 110, find the smallest number. যদিহে এনেকে সংখ্যা তাৰমানে নাম্বাৰ যদি ৰেচিঅ'ত যদি দিয়া থাকে সদায় আমি নাম্বাৰ কেইটা কেনেকে ধৰি লওঁ, এক্সত ধৰি লওঁ। তাৰমানে ৰেচিঅ' আছিলে 2 4 5, তো 2x 4x 2x 4x আৰু 5x আমি নাম্বাৰ কেইটা এনেকে ধৰি লওঁ। ধৰি লোৱাৰ পাছত কুৱেশ্যনত কি কৈছে চাম, কি কৈছে যে সংখ্যা তিনিটাৰ যোগফল 110, sum of them is 110। তাৰমানে সিহঁতক চাম কৰিবলৈ কৈছে, তাৰমানে প্লাছ কৰিবলৈ কৈছে, যোগ কৰিবলৈ কৈছে, ইকুৱেল 110 ওলাব। ইয়াৰ পৰা আমি x ৰ ভেলুটো উলিয়াম। 2x 4x 5x টোটেল কিমান x, 2টা x 4টা x 5টা x, তাৰমানে টোটেল 11টা x 11x ইকুৱেল 110। তো তেতিয়াহ'লে x ইকুৱেল কিমান ওলাব, 110/11, তাৰমানে এইটোৱে কাটি দিলে 10 ওলালে 10। গতিকে নাম্বাৰ কেইটা কি হ'ব, নাম্বাৰ কেইটা হ'ব, এটা আছিলে 2x হলে 2 × 10 20, নেক্সট আছিলে 4x 4 × 10 40, থাৰ্ডটো আছিলে 5x 5 × 10 50। এতিয়া এই তিনিটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো, আটাইতকৈ সৰু হৈছে 20। তো তাৰমানে আমাৰ কাৰেক্ট অপশ্যনটো হ'ল 20। স্মলেষ্ট ওৱান ইজ দ্য 20, কাৰণ আমাক আটাইতকৈ সৰুটো বিচাৰিছে, স্মলেষ্ট নাম্বাৰটো বিচাৰিছিলে। নেক্সট কুৱেশ্যনটো আমাক কি কোৱা আছে যে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ মাপ 10 সেন্টিমিটাৰ। যে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ মাপ 10 সেন্টিমিটাৰ সমবাহু ত্ৰিভুজটো কালি উলিওৱা। If one side of an equilateral triangle is 10 centimeter, then find the area of the triangle. তো সমবাহু ত্ৰিভুজ মানে কি, সমবাহু ত্ৰিভুজ that means equilateral triangle, তাৰ মানে হ'ল এনেকুৱা এটা ট্ৰাইংগল, এনেকুৱা এটা ত্ৰিভুজ যাৰ গোটেইকেইডাল বাহু সমান। সাপোজ এইটো এটা ট্ৰাইংগল এ বি চি, ইয়াৰ গোটেইকেইডাল বাহু সমান, এ বিৰ যিমান হ'ব বি চিও সিমানে হ'ব আৰু এ চিও সিমানে হ'ব। গোটেইকেইডাল বাহু সমান হলে সেইটো সমবাহু ত্ৰিভুজ বা ইকুইলেটাৰেল ট্ৰাইংগল বুলি কয়। আৰু সেই ত্ৰিভুজৰ কালি ওলোৱা এটা ফৰ্মুলা আছে, ফৰ্মুলাটো হ'ল কি, এৰিয়া ওলোৱাৰ ফৰ্মুলাটো হ'ল √3/4 ইনটু সাইড স্কুৱেৰ, সাইডৰ স্কুৱেৰ। তাৰমানে গোটেই সাইড কেইটাৰটো মেজাৰ একে থাকিব, এই সাইডৰ যিমান মেজাৰ, এই সাইডৰ যিমান মেজাৰ, এই সাইডৰ যিমান মেজাৰ, তো √3/4 সেই সাইডটোৰ মেজাৰটো ইয়াত বহাই দিলে ওলাই যায়। এতিয়া আমাক কৈছে বাহুৰ মাপ 10 সেন্টিমিটাৰ, সাইডছৰ মেজাৰ 10 সেন্টিমিটাৰ, তাৰমানে সাইডটো আমাক দিয়া আছে। তো ফৰ্মুলা মতে √3/4 সাইড স্কুৱেৰ, সাইড মানে 10 আমাক দিয়া আছে 10 স্কুৱেৰ। তো তেতিয়া আমি পাই গলো √3/4 ইনটু 10 স্কুৱেৰ মানে 100। 4 যদি 100ক কাটি দিওঁ 25 টাইমছ কাটা যাব, তো 25 √3 ইউনিট। তো তাৰমানে আমাৰ অপশ্যনটো হ'ব কি হ'ব, বি অপশ্যন ইজ দ্য কাৰেক্ট অপশ্যন। থাৰ্ড, তাৰ পাছত কি কুৱেশ্যন আছে, তাৰ পাছত কুৱেশ্যন দিছে এ আৰু বি এ এটা কাম 20 দিনত কৰিব পাৰে। তো এ প্লাছ বি এ সেই কামটো কিমান দিনত কৰিব পাৰে, 20 দিনত কৰিব পাৰে। ঠিক আছে, এ অকলে কামটো 30 দিনত কৰিব পাৰে, ইয়াৰ তলে তলে লিখি ল'ম, এ অকলে কামটো 30 দিনত কৰিব পাৰে। তেন্তে বি এক অকলে কামটো কৰিবলৈ কিমান দিন লাগিব। ইংলিছত যদি কওঁ এ এণ্ড বি কেন ডু এ ৱৰ্ক ইন 20 days, এইটো লিখি ললো, এ এণ্ড বি কেন do a work in 20 days. A alone can complete the job in 30 days. A অকলে কামটো কিমান দিনত কৰিব পাৰে, 30 days। Then in how many days B alone can do the job? B অকলে কিমান দিনত কৰিব পাৰিব। এতিয়া এই দুটা পোৱাৰ পাছত আমি সদায় কি উলিয়াম, টোটেল ৱৰ্ক, তাৰমানে কিমান কাম আছিলে সেইটো কেনেকে উলিয়াই, এই দুটাৰ এলচিএম 30 আৰু 20ৰ এলচিএম। এটা 30 আৰু 20 এলচিএম, তাৰমানে লসাগু কিমান, 60। এতিয়া টেকনিক ইজ ডেট, টেকনিকটো হৈছে এই 20ৰে এই 20টোৰে এই 60টো হৰণ কৰি দিম, ডিভাইড কৰি দিম। ডিভাইড কৰিলে কিমান পাব, 3 পাম, 3 বাৰ যায়, সেইটো ইয়াত লিখি ল'ম। একেদৰে 30ৰে 60 হৰণ কৰি দিম, 2 বাৰ যাব, ইয়াত লিখি ল'ম। এই যে 3 আৰু 2 ওলালে, সেইটো হৈছে এ প্লাছ বি এদিনত কৰা কাম, এ প্লাছ বি 1 ডে ৱৰ্ক, এদিনত কৰা কাম হৈছে 3 ইউনিট, আৰু এ এদিনত কৰা কাম হৈছে 2 ইউনিট। এতিয়া আমাক সুধিছে যে বি এ অকলে কামটো কিমান দিনত কৰিব পাৰে। তাৰ কাৰণে আমি বি এ এদিনত কৰা কাম উলিয়াব লাগিব। বি এ একদিনত কৰা কাম কিমান হ'ব, এ প্লাছ বি এ এদিনত কৰা কাম
1 day work minus a এদিনত কৰা কাম তেতিয়াহে a plus b পৰা a minus কৰিলেহে b ওলাব equal a plus b minus a কটা গলে অকল b থাকে তো মই এটোৱে ক'ব খুজিলো যে b এ অকলে কৰা কামটো উলিয়াবৰ কাৰণে আমি a plus b পৰা a minus কৰিব লাগিব যদি a plus b পৰা a minus কৰিব লাগিব তেতিয়া হলে a plus b এদিনৰ কাম কিমান আছিল 3 ইউনিট আছিল আৰু a এদিনৰ কাম 2 ইউনিট আছিল আৰু মাইনাস কৰিলে আমাৰ কিমান লব 1 ইউনিট তাৰ মানে b 1 day work এদিনত কৰা কাম কিমান 1 ইউনিট এদিনত কৰা কামটো আমি যেতিয়া পাই যাও হে এদিনত কৰা কামটোৰে যদি টোটেল কাম আমাৰ কিমান আছিল টোটেল কাম 60 আছিল মই কৈছিলো যে এই যেটো লসাগু যেটো LCM LCM টো টোটেল ওয়ার্ক TW হে টোটেল ওয়ার্কক আমি যদি b এ এদিনত কৰা কামেৰে ডিভাইড যদি কৰি দিও তেতিয়া হলে b কিমান দিন লাগিব নাম্বার অফ days taken by b big লগা সময় ওলাই যাব কেনেকে ওলাব টোটেল ওয়ার্ক 60 আছিল তাক b এ এদিনত কৰা কামেৰে হৰণ কৰি দিব লাগে হৰণ কৰি দিলে ডিভাইড কৰি দিলে ওলাই যাব 60 তাৰ মানে b কিমান সময় লাগিব 60 দিন সময় লাগিব 60 ডেজ সময় লাগিব এটালে আমাৰ কোনটো অপচন কাৰেক্ট অপচন এ টো কাৰেক্ট তাৰ পিছত আহিলে কোৱেশ্চন নম্বৰ 4 কি কৈছে 432 আটাইতকৈ সৰু কি স্বাভাৱিক সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব পূৰ্ণবৰ্গ মানে কি But ঠিক আছে আগত ইংলিশটো কইলো by which smallest natural number should 432 be divided so that the quotient is perfect square তাৰ মানে perfect square কি আমি আগত জানি লব লাগিব perfect square কি বস্তু এনেকোটা নাম্বার যেটো কোনবা বেলেগ নাম্বাৰটাক স্কয়াৰ কৰিলে ওলাই আহে যেনিবা 4 টো কাবাক স্কয়াৰ কৰিলে ওলাই আহে হয়নে 2 ক স্কয়াৰ কৰিলে ওলাই আহে 9 যেনেকে এটা 3 ক স্কয়াৰ কৰিলে ওলাই আহে 16 যেনেকে এটা 4 ক স্কয়াৰ কৰিলে ওলাই আহে 25 যেনেকে এটা 5 ক স্কয়াৰ কৰিলে ওলাই আহে এই নাম্বাৰবোৰক স্কয়াৰ নাম্বাৰ বুলি কয় পূৰ্ণবৰ্গ সংখ্যা বুলি কয় তেনেকে তোমাক খুদিছে যে 432 টো এনেকুৱা কি নাম্বাৰ এটা হৰণ কৰি দিম যাতে এটা পূৰ্ণবৰ্গ সংখ্যা ওলাই যাব আৰু হেতু কেনেকে কৰে হেতু কৰিবলৈ আমি 432 ৰ ফ্যাক্টৰাইজেচন কৰিব লাগিব উৎপাদক বিশ্লেষণ 2 ৰে 2 দুগুণ 4 2 গুণ 2 2 6 গুণ 12 2 ৰে আকৌ গলো 1 0 1 0 8 2 8 গুণ 16 2 ৰে গলো 2 5 4 2 ৰে গলো 2 27 3 9 3 3 এতিয়া এই ফ্যাক্টৰাইজেচনটো কৰাৰ পিছত আমি নাম্বাৰছবোৰ এফালৰ পৰা লিখি লম 2 * 2 * 2 * 2 * এইবোৰ 2 * 2 2 2 3 3 3 কেটা 2 আছে 4টা 2 3টা 3 3টা 3 এতিয়া দুটা দুটাকে জোৰ পাতি দিম একে নাম্বাৰবোৰ এই দুটা এটা পেয়াৰ এই দুটা এটা পেয়াৰ এই দুটা আকৌ এই দুটা এটা পেয়াৰ আকৌ 3 3 এই দুটা এটা পেয়াৰ তো থাকি গল অকল 3 যেটো সংখ্যায় থাকি যাব সেই সংখ্যাটোৰে হৰণ কৰিব লাগিব সাথে হৰণ কৰিলে তো কাট খাই গলে ইজ পারফেক্ট স্কয়ার হৈ যাব হবনে 2 স্কয়ার 3 স্কয়ার তাৰ মানে 2 * 2 * 3 হোল স্কয়ার তাৰ মানে 12 স্কয়ার তো এই 3 টো যদি কাটা গুছি যায় তেতিয়া হলে 3 টো যদি নাইকিয়া হৈ যায় এই 3 টো জোৰ পাতি থকা নাই পেয়াৰ আপ হৈ থকা নাই হেকাৰণে 3 টো যদি আমি আতৰাই দিব পাৰো বাকি থকা সংখ্যাকিটা এটা পারফেক্ট স্কয়ার বনাই দিব হে 3 টোক অতৰাবৰ কাৰণে আমি বেলেগ এটা 3 এটা হৰণ কৰিব লাগিব আৰু হেকাৰণে হেতুকে খুদিছে যে কি সংখ্যাৰে হৰণ কৰিব লাগিব তো অপচন এ টো কারেক্ট আৰু লাস্ট আমাৰ কোৱেশ্চনটো কি হৈছে এটা বস্তুৰ লিখা দাম 840 যেটো প্ৰাইস লিখি থোৱা আছে ৰিটাৰ্ন প্ৰাইস WP ৰিটাৰ্ন প্ৰাইস কিমান লিখা আছে 840 আৰু যেটো দামত বেচিলে সেল প্ৰাইস কিমান দিয়া আছে 714 তেতিয়া হলে ৰেহাই শতাংশ বিচাৰিছে কি কৈছে মাৰ্ক প্ৰাইস অফ এন আৰ্টিকল এটো WP বুলিও কয় MP বুলিও কয় মাৰ্ক প্ৰাইস বুলি কয় অফ এন আৰ্টিকল 840 আৰু sold it for 714 সেল প্ৰাইস to 714 what is the discount percent আৰু হেতু কেনেকে উলিয়াই আমি প্ৰথমতে ডিসকাউন্ট উলিয়াই লব লাগিব ডিসকাউন্ট কেনেকে উলিয়াই ডিসকাউন্ট সদায় উলিয়াই মার্ক প্রাইস এমপি ৰ পৰা সেল প্রাইস তো মাইনাস কৰি দিব লাগে যেটো দাম লিখা আছিল তাতকে যেটো দামত বিকিলে হেতু কমাই দিব লাগে মাইনাস কৰি দিব লাগে ধৰি ললো মই পেন এটা কিনিবলৈ গলো লিখা আছিল 10 টকা দোকানে মোক কলে যে তোমাক এটো মই 9 টকাত দি দিম তো কিমান ডিসকাউন্টত দিলে 1 টকা
কেনেকে গম পালো কাৰণ যেটো দাম লিখা আছিল তাৰ মানে 10 তাৰ পৰা যেটো দামত বেছিলে দোকানীজনে এটা মাইনাস কৰি দিলো তাৰ মানে 1 টকা ডিসকাউন্ট দিলে তো যেটো দাম লিখা আছিল 840 তাৰ পৰা মই মাইনাস কৰিলো কাক 714 হেতু কি যেটো দাম দোকানীয়ে বস্তুটো দিলে হেতু ওলাব আমাৰ 126 এতিয়া হেতু 126 ওলোৱাৰ পাছত আমি কি কৰিম তাৰ পাছত আমি কৰিবলগীয়া কামটো হল কি তাৰ কাৰণে আমি পার্সেন্টেজ উলিয়াম আৰু তাৰ পার্সেন্টেজ কেনেকে উলিয়াই সেই যে ডিসকাউন্টটোক আমি কিহেৰে হৰণ কৰিব লাগিব মার্ক প্ৰাইসেৰে হৰণ কৰিব লাগিব মার্ক প্ৰাইস ইনটু 100 ডিসকাউন্ট আছিল 126 মার্ক প্ৰাইস আছিল 840 ইনটু 100 এতিয়া আমি যদি কাটি যদি গৈ থাকো এটো কাটা যাব 2 ৰে কাটা যাব 24220 এটো কাটা 263 তাৰ পিছত আকৌ 3 ৰে কাটা যাব 140 3 ৰে কাটা যাব 21 7 ৰে কাটা যাব 7270 20 7 ৰে কাটা যাব 3 টাইমস 20 ৰে 100 কাটি দিলে 5 টাইমস তো উপৰ 3 আৰু 5 থাকিলে 3 into 5 তাৰ মানে 15 তাৰ মানে আনসাৰটো আমাৰ কিমান হ'ব 15% তাৰ মানে কাৰেক্ট অপচন ইজ সি আজিলৈ মানে নেক্সট ভিডিওত আকৌ এখন বেলেগ মডেল পেপাৰ আমি ডিসকাস কৰিম